আমাৰ হাতত ভূমিকেন্দ্ৰিক বিবাদ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ যাতায়াতত বাধা দিয়াৰ পিছত প্ৰতিক্ৰিয়া অঞ্চলটোত আমাৰ হাতৰ উজান পেটলা প্ৰথম খণ্ড গাঁৱত ভূমিকেন্দ্ৰিক বিবাদ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ যাতায়াতত বাধা প্ৰদান কৰাৰ অভিযোগ গাঁওখনৰ আব্দুল গনি নামৰ লোকজনৰ বিৰুদ্ধে গাঁওবাসী যাতায়াত কৰা ৰাস্তাত গৃহ নিৰ্মাণ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসীৰ যাতায়াত বন্ধ কৰি দিয়ে আব্দুল গনিয়ে বছৰ বছৰ ধৰি আদি পুৰুষসকলে যাতায়াত কৰা ৰাস্তা আব্দুল গনিয়ে বন্ধ কৰি দিয়াত সৃষ্টি হয় বিবাদৰ ৰাস্তাৰ ওপৰত গৃহ নিৰ্মাণ কৰাত কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে কোনো উৎসৱৰ কাৰণে স্কুল যোৱাত বাধাৰ সৃষ্টি হয় ফলত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে বিপাঙত পৰে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে গৃহ নিৰ্মাণ কৰাত বাধা প্ৰদান কৰে আব্দুল গনিক পিছত আব্দুল গনিয়ে ৰাস্তাৰ ওপৰত বনোৱা গৃহৰ কাম বন্ধ কৰে পিছত বিতৰ্কিত ৰাস্তা সন্দৰ্ভত গাঁওখনৰ একাংশ ভুক্তভোগী পৰিয়ালে তামাৰহাট আৰক্ষীৰ কাষ চাপে তামাৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় উজান পেটলা প্ৰথম খণ্ড গাঁৱৰ পূৰ্বপুৰুষসকলে যাতায়াত কৰা ৰাস্তাখনৰ সমস্যা স্থায়ী সমাধান কৰিবলৈ অসম চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনলৈ আহ্বান জনায় গাঁওবাসীয়ে গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ধুবুৰী জিলাৰ উজান পেটলা প্ৰথম খণ্ডৰ গাঁও আৰু এটা ৰাস্তা সমস্যা গাঁওখনৰ গতিকে গাঁওখনৰ এটা পুৰণীয়া এটা ৰাস্তা আছে সেই ৰাস্তাতে আদি পুৰুষসকলেও তেওঁলোকে যাতায়াত কৰিছে আমিও যাতায়াত কৰিছোঁ আৰু ল'ৰা ছোৱালীও যাতায়াত কৰিছে নামৰ গণি তেখেতে ৰাস্তাৰ এখন ঘৰ বনায় আৰু স্কুলীয়া ল'ৰা ছোৱালীক গুণ উৎসৱৰ বাবে তেখেতে 7 বজাত যাবলৈ ওলায় ৰাস্তাতে আধা ৰাস্তাতে ঘূৰাই পঠিয়াই দিয়ে আব্দুল গনি আৰু ঘৰখন এখন ঘৰ বান্ধিবলৈ তেওঁ চেষ্টা কৰে সেই ৰাস্তাখনত আৰু তেওঁলোকে ঘৰখন লৈ যায় আৰু আমি শেষত আৰক্ষী তামাৰহাট আৰক্ষী থানাৰ ওচৰলৈ আমি চাপো আৰক্ষীয়ে তদন্ত কৰে ৰাস্তাটো গতিকে এই ৰাস্তাটো বহুত সমস্যা গতিকে যাতে আমাৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত ওসি সাহেব ৰাস্তাটো তদন্ত কৰে ভাল কৰি ইয়াত প্ৰায় 20-25 ঘৰ আছে আৰু 100 ঘৰকৈ অধিক ফ্যামিলি আছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী প্ৰায় 100 এনা আছে তাৰ ভিতৰত তেওঁলোকে চেপা উত্তেজনা কৰিছে আজি হঠাৎ তেওঁলোকে ৰাস্তাটো বন্ধ কৰিছে গৃহ নিৰ্মাণ কৰিছিল কত কৰিছিল ৰাস্তাৰ ওপৰতে তাৰ পিছত আমি সেইখন মানে ভাঙিবলৈ যাবলৈ চেষ্টা কৰো তেওঁলোকে ভাঙি উভতি যায় আমি ল'ৰা ছোৱালীক পঠিয়াই দিওঁ চৰকাৰলৈ এইটোৱে আহ্বান জনাও যাতে আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে আৰু এসপি সাহেবকো মই জনাও যে আমাৰ গাঁওখনত যেটো সমস্যা এটা ৰাস্তা যাতে আমাৰ সমস্যা সমাধান কৰে আৰু তেওঁলোকে কৈ আছে যে আমাৰ মেডিপট্টা মাটি আসলতে মেডিপট্টা মাটি এটো হয় নে নহয় এটিও আমি নাজানো কিন্তু ৰাস্তাটো আমাৰ আদি পুৰুষসকলৰ যে এটো আছে এটো সদায় সকলেই জানে